ছাৰবাইদেউসকল এতিয়ালৈকে যেহেতু আমি মাৰ্চ মাহৰ দৰমহা পাবৰ কাৰণে সক্ষম হোৱা নাই আৰু মাৰ্চ মাহৰ দৰমহা কেতিয়া পাম সেই বিষয়ে আজি ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম 2/4/2024 তাৰিখে এটি বিশেষ WT মেছেজ আহিছে আৰু এই মেছেজটিৰ জৰিয়তে মাৰ্চ মাহৰ বিল কেতিয়া বনাব লাগিব বিল ট্ৰেজাৰীত কেতিয়া সাবমিট কৰিব লাগিব আৰু মাৰ্চ মাহৰ বাজেট কেতিয়া আহিব সেই বিষয়ে বিশেষ কথা উল্লেখ কৰা হৈছে আহকচোন ডিটেইলছ জানিবৰ কাৰণে চেষ্টা কৰোঁ এটো হৈছে 2/4/2024 তাৰিখে অহা এটি বিশেষ WT মেছেজ ফাইনেন্স ডিপাৰ্টমেন্টৰ পৰা অহা এই WT মেছেজটি প্ৰত্যেকটো ট্ৰেজাৰীলৈকে আহিছে ইয়াতে উল্লেখ কৰা হৈছে ডেটেড দিছপুৰ 2 এপ্ৰিল 2024 ইন পাৰচুৰেন্স অফ বাজেট কমিউনিকেশ্যন ফৰ 2024-2025 2024-25 বুলি উল্লেখ কৰা হৈছে all DDUs may prepare salary, wages and pension bill for the month of March কি কোৱা হৈছে মাৰ্চ মাহৰ salary আৰু pension bill কি কৰিব পাৰিব বনাব পাৰিব for the month of March 2024 from 2nd April 2024 এপ্ৰিলৰ 2 তাৰিখৰ পৰা এইখিনি বনাব পাৰিব onwards after getting necessary budget allotment from concerned budget controlling officers and submit the same in treasuries from 5 April 2024 onwards অৰ্থাৎ কি কৰা হৈছে যে কি তেওঁলোকে ডিডিউ বিলাকে কি কৰিব পাৰিব পেনশনৰ বিলে হওক বা স্যালাৰি বিলে হওক তেওঁলোকে 2 এপ্ৰিল 2024 তাৰিখৰ পৰা বনাব পাৰিব মাৰ্চ মাহৰ যদি তেওঁলোকে কি পাইছে বাজেট পাইছে এটা বাজেট পোৱাৰ কথাটো হল আমাৰ যেটো বাজেট থাকে বাজেটটো ফেব্ৰুৱাৰী মাহলৈকে আহে ফাইনান্সিয়েল ইয়াৰৰ বাজেটটো আমাৰ ফেব্ৰুৱাৰী মাহলৈকে আহে আৰু মাৰ্চ মাহৰ বাজেটটো আমাৰ নাহে মাৰ্চ মাহৰ বাজেটটো আকৌ নতুন কৰি আনিবলগীয়া হয় গতিকে যদি মাৰ্চ মাহৰ বাজেটটো যেতিয়া আহিব অহাৰ পিছত বা যদি সিস্টেমত যেতিয়া আহিব বা আহিছে অহাৰ পিছত যদি আহিছে তেতিয়া হলে কি কৰিব কাৰণে কোৱা হৈছে 2 এপ্ৰিলৰ পৰা তেওঁলোকে এটো কি কৰিব পাৰিব বিল বিলাক অনলাইন যেটো প্ৰিন্ট হয় অনলাইন বিল বনাব পাৰিব আৰু 5 এপ্ৰিল তাৰিখৰ পৰা তেওঁলোকে এবিলাক কি কৰিব পাৰিব কনসাৰ্ন ট্ৰেজাৰী তেওঁলোকে কি কৰিব পাৰিব সাবমিট কৰিব পাৰিব এই তাৰ পিছত কোৱা হৈছে ট্ৰেজাৰী অফিচাৰ আৰ ডাইৰেক্টেড টু পাস আৰু সাবমিট কৰাৰ পিছত ট্ৰেজাৰী অফিচাৰে কি কৰিব পাৰিব ট্ৰেজাৰী অফিচাৰ আৰ ডাইৰেক্টেড টু পাস দি এফৰসাইড বিল from 8 April 2024 repeat 8 April 2024 onwards অৰ্থাৎ আমাৰ এতিয়া স্যালাৰি কি হ'ব 8 এপ্ৰিল তাৰিখৰ পিছত হ'ব 8 এপ্ৰিল তাৰিখেও হ'ব পাৰে 8 এপ্ৰিল তাৰিখৰ পিছতো হ'ব পাৰে এতিয়া এটো নিৰ্ভৰ কৰিব আমাৰ বাজেট কেতিয়া আহিছে আমাৰ নিৰ্দিষ্ট যিবিলাক ডিডিও হেডত বাজেট আহে ডিডিও হেডত অহা বাজেট বিলাক যেনেকুৱা ধৰণে আহিছে তাৰ ওপৰত নিৰ্ভৰ কৰি কোনোবাই যদি আগতে যিমান সোনকালে বাজেট আহিছে বা বাজেট আনিব পাৰিছে তাৰ ওপৰত ভিত্তি কৰি যদি সোনকালে বাজেট আহিছে তেতিয়া হলে 8 এপ্ৰিলতো তেওঁলোকৰ দৰমহা হ'ব পাৰে বা তাৰ পিছতো হ'ব পাৰে কিন্তু ট্ৰেজাৰী অফিচাৰ সকলক নিৰ্দেশনা দিয়া হৈছে তেওঁলোকে 8 এপ্ৰিলৰ পৰা এই স্যালাৰিৰ যি বিল তেওঁলোকে পাস কৰিবৰ কাৰণে আৰম্ভ কৰিব গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে যিমান পাৰে হিমান ভিডিওটো ফৰৱাৰ্ড কৰিব ইয়া অকল শিক্ষকৰ কাৰণে নহয় অসম চৰকাৰৰ যিমান কৰ্মচাৰী আছে সকলো কৰ্মচাৰীৰ কাৰণে এটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ অসম চৰকাৰৰ অধীনৰ কোনো কৰ্মচাৰী এতিয়ালৈকে এই দৰমহা পাবৰ কাৰণে সক্ষম হোৱা নাই কাৰণ ইয়াৰ ট্ৰেজাৰী বিলাকে বিল পাস কৰাই নাই বিল পাস কৰাৰ কাৰণে অৰ্ডাৰটো এতিয়াহে আহিছে 8 এপ্ৰিলৰ পৰাহে তেওঁলোকে কি কৰিব মাৰ্চ মাহৰ স্যালাৰিৰ কাৰণে বিল পাস কৰিব আৰম্ভ কৰিব ভিডিওটো ইমানতে সামৰিছো